নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 23 জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল নেশ্যনেল ফেমিলি বেনিফিট স্কিম লৈ। তো নেশ্যনেল ফেমিলি বেনিফিট স্কিমত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদনৰ পিছত কি লাভ হ'ব, কি যোগ্যতাৰ প্ৰয়োজন হ'ব, সবিশেষ আপোনালোকক এতিয়া জনাই আছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো প্ৰথমে আপোনালোকক আঁচনিখনৰ বিষয়ে অকণমান জনাই দিছোঁ। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিম। তো ইয়াতে লিখা আছে MORDৰ বিশেষ আঁচনি ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী NSAPৰ অধীনত এখন পৰিয়াল কল্যাণমূলক আঁচনি। এই আঁচনিখনত মৃত্যুৰ কাৰণ নিৰ্বিশেষে প্ৰাথমিক জীৱিকাৰ মৃত্যু হ'লে হকপ্ৰাপ্ত পৰিয়ালসমূহক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। তাৰপিছত লিখা আছে মৃত দৰিদ্ৰ ঘৰৰ এনে জীৱিত সদস্যৰ পৰিয়ালক সুবিধা প্ৰদান কৰা হ'ব যিজন স্থানীয় অনুসন্ধানৰ অন্তত ঘৰৰ মুৰব্বী বুলি পৰিচিতি লাভ কৰিব। এনেজন জীৱিকাৰ মৃত্যু হ'ব লাগিছিল যেতিয়া তেওঁৰ বয়স 18 বছৰ অধিক আৰু 60 বছৰতকৈ কম। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহৰ যদি একমাত্ৰ উপাৰ্জন সৃষ্টিকাৰী ঘৰৰ মুৰব্বীৰ মৃত্যু হয় তেন্তে সেইসমূহ পৰিয়ালক প্ৰদান কৰিব আৰ্থিক সাহায্য। কিন্তু পৰিয়ালৰ মুৰব্বীজনৰ বয়স 18ৰ পৰা আৰম্ভ কৰি 60 বছৰৰ ভিতৰত হ'ব লাগিব। তো তাৰপিছত কোৱা হৈছে আঁচনিখনত আবেদন কৰাৰ পিছত কি লাভ হ'ব। এই বিষয়ে ইয়াতে কোৱা হৈছে 20,000 টকা মৃত দৰিদ্ৰ ঘৰৰ এনে জীৱিত সদস্যক এককালীন সাহায্য হিচাপে দিয়া হ'ব যিজন স্থানীয় অনুসন্ধানৰ পিছত ঘৰৰ মুৰব্বী বুলি পৰিচিতি লাভ কৰিব। তো যিসকলে নেশ্যনেল ফেমিলি বেনিফিট আঁচনিত আবেদন কৰিব ইয়াতে কোৱা অনুযায়ী সেইসমূহ পৰিয়ালক 20,000 টকাকৈ আৰ্থিক সাহায্য ভাৰত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিব। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে লগতে আপোনাৰ ঘৰৰ মুৰব্বী যদি মৃত্যু হৈছে, একমাত্ৰ উপাৰ্জন সৃষ্টিকাৰী মুৰব্বী যদি মৃত্যু হৈছে তেন্তে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তাৰপিছত কোৱা হৈছে নেশ্যনেল ফেমিলি বেনিফিট আঁচনিত আবেদন কৰাৰ বাবে কি যোগ্যতাৰ প্ৰয়োজন হ'ব। তেতিয়া আপোনালোকক এটা এটাকৈ জনাই দিছোঁ। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব। ভাৰতীয় নাগৰিকসকলে কেৱল মাত্ৰ এইখন আঁচনিত কৰিব পাৰিব আবেদন। 2 নম্বৰত কৈছে আবেদনকাৰীৰ পৰিয়ালটো দৰিদ্ৰ সীমাৰেখাৰ তলত BPL কেটেগৰীত বসবাস কৰা হ'ব লাগিব। 3 নম্বৰত কৈছে আবেদনকাৰীৰ পৰিয়ালৰ প্ৰাথমিক পোহপাল দিয়াজন নিশ্চিত মৃত্যু হ'ব লাগিব যদিহে এইখন আঁচনিত কৰিব বিচাৰে আবেদন। 4 নম্বৰত কৈছে মৃত জীৱিকাৰ বয়স 18 বছৰতকৈ অধিক আৰু 60 বছৰৰ কম হ'ব লাগিব। 5 নম্বৰত কৈছে আবেদনকাৰীজন হ'ব লাগিব পৰিয়ালৰ উত্তৰাধিকাৰী প্ৰাথমিক জীৱিকা। তো এইবোৰ যোগ্যতা যিসমূহ পৰিয়ালৰ আছে সেইসমূহ পৰিয়ালেই কৰিব পাৰিব নেশ্যনেল ফেমিলি বেনিফিট আঁচনিত আবেদন। তেতিয়া আপোনালোকক জনাই আছোঁ এইখন আঁচনিত আবেদন কৰাৰ বাবে কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। তো প্ৰমাণ পত্ৰৰ ভিতৰত প্ৰথমে কোৱা হৈছে মৃত জীৱিকাৰ সৈতে জড়িত নথিপত্ৰ। 1 নম্বৰত কৈছে মৃত্যুৰ প্ৰমাণ পত্ৰ। 2 নম্বৰত কৈছে পৰিচয়ৰ প্ৰমাণ পত্ৰ, ঠিকনাৰ প্ৰমাণ পত্ৰ, পৰিয়ালৰ BPL কাৰ্ড বা ৰেচন কাৰ্ড, পৰিয়ালৰ ID সদস্যৰ ID। লগতে পৰিয়ালৰ সদস্যবোৰৰ এইবোৰ নথিপত্ৰৰ প্ৰয়োজন হ'ব। তো ইয়াতে কোৱা হৈছে পৰিচয় পত্ৰ, ঠিকনাৰ প্ৰমাণ পত্ৰ, বয়সৰ প্ৰমাণ পত্ৰ, পৰিয়ালৰ ID সদস্যৰ ID। লগতে 5 নম্বৰত কোৱা হৈছে আধাৰ বীজযুক্ত বেংক একাউণ্ট, ডাকঘৰ একাউণ্টৰ সবিশেষ। 6 নম্বৰত কৈছে পাছপোৰ্ট আকাৰৰ ফটো। তো সাধাৰণতে এইবোৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব যদিহে নেশ্যনেল ফেমিলি বেনিফিট আঁচনিত কৰিব বিচাৰে আবেদন। তো তাৰপিছত আৰু কি লিখা আছে সবিশেষ আপোনালোকক জনাই আছোঁ। তাৰপিছত লিখা আছে আবেদন প্ৰক্ৰিয়া। তো যিসকলে নেশ্যনেল ফেমিলি বেনিফিট আঁচনিত আবেদন কৰিব বিচাৰে
সেইসকলে অনলাইন অফলাইন দুটা পদ্ধতিতে কৰিব পাৰিব আবেদন। তো অফলাইন পদ্ধতিত আপোনালোকে অফিচত গৈ অফিচৰ পৰাই আবেদন কৰিব পাৰিব। লগতে আপোনালোকে যদি অনলাইন আবেদন কৰিব বিচাৰে তেন্তে প্ৰথমে উমাং নামৰ এপটো ডাউনলোড কৰিব লাগিব। তো উমাং নামৰ এপটো ডাউনলোড কৰি আপোনালোকে নেশ্যনেল ফেমিলি বেনিফিট আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদন সম্পৰ্কে যদি বিতংভাৱে জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অজন্তা নেওগ ডাঙৰীয়ানে প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে SHG গোটৰ মহিলাসকলৰ বাবে এখন বিশেষ আপডেট প্ৰদান কৰিছে। SHG গোটৰ মহিলাসকলৰ বাবে কি আপডেট প্ৰদান কৰিছে সেয়া আপোনালোকক এতিয়া বিতংভাৱে জনাই আছোঁ। অনুগ্ৰহ কৰি চাই থাকিব। তো ইয়াতে লিখা আছে নাৰী শক্তিৰ সবলীকৰণৰ অনুপম নিদৰ্শন, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান MMMUA। তো যিসকল SHG গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত আবেদন কৰিছিল সেইসকল মহিলাৰ বাবে এনেকৈ এখন গুৰুত্বপূৰ্ণ আপডেট আমাৰ হাতত আহি পৰিছে। তাৰপিছত লিখা আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আমাৰ মহিলা উদ্যোগীসকলৰ বাবে 27 লাখৰো অধিক মহিলাক 10,000 টকাৰ মূলধনী সাহায্য। তো যিসকল SHG গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল সেইসকলৰ ভিতৰত কেৱল মাত্ৰ 27 লাখ মহিলাইহে লাভ কৰিব 10,000কৈ টকা। বাকী 13 লাখ মহিলাসকলে 10,000কৈ টকা নাপাব। তো অসমত মুঠ 40 লাখ SHG গোটৰ মহিলা আছে। তাৰপিছত লিখা আছে 27 লাখৰ অধিক মহিলাৰ বাবে 2 দিনৰ অসমতাৰ নিৰ্ণয় কাৰ্যসূচী প্ৰদান কৰিব অসম চৰকাৰে। 3 নম্বৰত কৈছে প্ৰতিটো সম্প্ৰদায়ৰ কেডাৰৰ বাবে 15,000 টকাকৈ উদগনিমূলক পুঁজি প্ৰদান কৰিব অসম চৰকাৰে। তাৰপিছত 4 নম্বৰত কৈছে 50,000 টকালৈকে ঋণ সময়মতে পৰিশোধ কৰা আত্মসহায়ক গোটৰ সদস্যৰ বাবে 5% সুদ ৰেহাই প্ৰদান কৰিব অসম চৰকাৰে। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 50,000 টকা পৰ্যন্ত ঋণ লৈ সেই ঋণ সময়মতে পৰিশোধ কৰিব সেইসকল মহিলাক অসম চৰকাৰে সুদৰ ক্ষেত্ৰত 5% পৰ্যন্ত ৰেহাই প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল BJP আছাম প্ৰদেশৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিছোঁ। তো ইয়াতে লিখা আছে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ স্বাৰ্থত ৰাজ্যিক কেবিনেটৰ বিশেষ সিদ্ধান্ত। তো ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে অসম চৰকাৰে এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তাৰপিছত লিখা আছে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ স্বাৰ্থত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত। এতিয়াৰ পৰা শাক পাচলি তামোল পাণ বিক্ৰেতাসকলে মহলদাৰক দিব নালাগে কোনো ধৰণৰ মাচুল। তো যিসকল মানুহে বজাৰত শাক পাচলি আৰু পাণ তামোল বিক্ৰী কৰিব সেইসকল মানুহে এতিয়াৰ পৰা কোনো মাচুল দিব নালাগে। অসম চৰকাৰে কেবিনেট বৈঠকত এইখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যে শাক পাচলি আৰু তামোল পাণ বিক্ৰেতাসকলে মহলদাৰক দিব নালাগে 1 টকাৰো মাচুল। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰণোজ পেগু ডাঙৰীয়াই প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি আপোনালোকক শুনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে লিখা আছে প্ৰতিশ্ৰুতি পূৰণ। অসম চৰকাৰে কৰিলে প্ৰতিশ্ৰুতি পূৰণ। কি প্ৰতিশ্ৰুতি পূৰণ কৰিলে সেয়া আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছোঁ। তাৰপিছত লিখা আছে অসম চৰকাৰে ইতিমধ্যেই কৰ্তব্যৰত অৱস্থাত মৃত্যুমুখত পৰা 297 গৰাকী ঠিকাভিত্তিক শিক্ষকৰ প্ৰতি পৰিয়ালক 5 লাখ টকাকৈ ক্ষতিপূৰণ বিতৰণ কৰিছে। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে ইতিমধ্যে 297 গৰাকী ঠিকাভিত্তিক শিক্ষকৰ পৰিয়ালক 5 লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰিছে। তো যিসকল শিক্ষকে কৰ্তব্যৰত থকা অৱস্থাত মৃত্যুমুখত পৰিছিল। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি
জনাই দিব লগতে ইয়াৰ নেক্সটত কেনেকুৱা টপিকত ভিডিঅ' চাব বিচাৰে হেও এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো